নিশ্চয় কৈছাক ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা মাজুলীৰ পৰা নিমাতীলৈ যোৱা আৰু নিমাতীৰ পৰা মাজুলীলৈ অহা সকলো ফেৰীৰ চলাচল বন্ধ কৰিছে। আৰু মই পৰিৱেশ দেখুৱাইছোঁ প্ৰথমেই এয়া হৈছে মাজুলীৰ কমলাবাৰী পাৰঘাট। ইতিমধ্যে ফেৰীসমূহ শাৰী শাৰীকৈ ইয়াত ৰাখি থোৱা আছে, যিহেতু যাত্ৰীসকল পাৰঘাটলৈ পুৱাৰ পৰাই আচলতে যোৰহাটলৈ যাবৰ কাৰণে ইয়ালৈ আহিছে। যদিও আচলতে দেখা পোৱা গৈছে যে যাত্ৰীসকল ইয়াৰ পৰা যোৰহাটলৈ যাব পৰা কোনো ব্যৱস্থা বৰ্তমান নাই, যিহেতু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আছে। নিমাতীৰ সিটোপাৰে দেখা পোৱা গৈছে আচলতে পাৰঘাটৰ ৰেম্পসমূহ ডুব গৈছে। আৰু এই যি ব্ৰহ্মপুত্ৰৰ যি জলাধাৰ, ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত আচলতে বৃহৎ বৃহৎ কাঠ উটি অহাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে তাৎক্ষণিকভাৱে আচলতে এই ফেৰী সেৱা বন্ধ ৰাখিছে। যিহেতু যাত্ৰীসকলৰ নিৰাপত্তাৰ কথা আছে, ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, তাৰ পৰিপ্ৰেক্ষিতত আচলতে মাজুলীৰ পৰা নিমাতীলৈ আৰু নিমাতীৰ পৰা মাজুলীলৈ আহিব লগা যিসমূহ ফেৰী, এই ফেৰীসমূহৰ চলাচল বন্ধ ৰাখিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অনিৰ্দিষ্টকাললৈ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। দেখা পোৱা গৈছে মাজুলীৰ যাতায়াতৰ ক্ষেত্ৰত একমাত্ৰ এই ফেৰীসমূহেই সম্বল। আৰু আজি ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পাই আছে তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে আপোনালোকে তাৎক্ষণিকভাৱে এই ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি ক'ব? হয়, নমস্কাৰ। আমি বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ পৰিপ্ৰেক্ষিতত যোৱাকালি সন্ধিয়া 5 বজালৈকে আমি ফেৰী চলাচল কৰি এই ঘাটেদি নিমাতীৰ পৰা পাৰ হৈ অহা যাত্ৰীসকলক আমি নিৰাপদে সুকলমে পাৰ কৰি মাজুলীলৈ পঠিয়ালোঁ। কিন্তু আজি ৰাতিৰ পৰা এতিয়ালৈকে পানী বৃদ্ধি পাই আছে, যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ভাগত যাবলগীয়া নাও আমি এতিয়ালৈকে পঠিয়াব পৰা নাই। যিহেতু নিমাতীৰ অংশটোত চেলামীত পানী হোৱাৰ বাবেই আমাক নিমাতী থকা আমাৰ বিভাগীয় কৰ্মচাৰীসকলে জনোৱা মতে এইফালৰ পৰা যোৱা নাও নিমাতীত ৰখাবলৈ বা মানুহ নমাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেইকাৰণে আমাৰ আজি বৰ্তমানলৈকে চলাব পৰা বা চলাচলৰ ব্যৱস্থা হোৱা নাই। পৰৱৰ্তী কি কৰিব পৰা যায় আমি পৰৱৰ্তীহে চিন্তা চৰ্চা কৰি থকাও হৈছে আৰু যত্নও কৰি আছোঁ। যথেষ্ট কাঠ উটি আহিছে, কাঠো উটি আহিছে আৰু এইটো সময়ত নদীত আহেই কাঠ চাঠ বা ইত্যাদি। গতিকে পানীও অকণ অকণ বাঢ়ি আছে। নিশ্চয়কৈ মই দেখাইছোঁ আচলতে ব্ৰহ্মপুত্ৰৰ যি প্ৰবল জলাধাৰ, এই জলাধাৰত আচলতে কাঠসমূহ উটি আহিছে আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে ফেৰীঘাটৰ যি ৰেম্পসমূহ আছে, এই ৰেম্পসমূহ পানীত ডুব যোৱাৰ পৰিপ্ৰেক্ষিতত আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে। আৰু মই দেখুৱাইছোঁ সিটোৰ পৰা দেখাইছোঁ আচলতে যথেষ্ট সংখ্যক যাত্ৰী মাজুলীৰ পৰা যোৰহাটলৈ পাৰাপাৰ হ'বৰ কাৰণে আচলতে পাৰঘাটত উপস্থিত হৈছিলে। কিন্তু যাত্ৰীসকলৰ মাজত এক সমস্যা আহি পৰা দেখা পোৱা গৈছে। আৰু এনেধৰণে আচলতে জল যাতায়াতৰ ক্ষেত্ৰত মাজুলীয়ে আচলতে যি এক যন্ত্ৰণা ভোগ কৰি আহিছে, এই যন্ত্ৰণাৰ সমাধান কেতিয়া হ'ব তাক লৈ আচলতে মাজুলীৰ মানুহ সন্দিহান হৈ পৰিছে। যিহেতু যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ কথাও আছে, এই দলংখন আচলতে ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰাৰ কাৰণে আচলতে মাজুলীৰ ৰাইজে দাবী উত্থাপিত কৰি আহিছে। আৰু দেখা পোৱা গৈছে বাৰিষা অহাৰ লগে লগে আচলতে পানীৰ জলাধাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নাওসমূহ বন্ধ হৈ পৰে বা খৰালিৰ সময়ছোৱাত নদীৰ মাজত বালিচৰত আচলতে নাওসমূহ যি ধৰণে আচলতে বন্দী হৈ যায়, তেনে অৱস্থাত আচলতে মাজুলীৰ মানুহে আচলতে তেওঁলোকে উৱাদিহ নোপোৱা এটা অৱস্থাৰ সৃষ্টি হয়। আৰু বাৰিষা আহিছে, যিহেতু বাৰিষা অহাৰ লগে লগেই মাজুলীৰ ৰাইজৰ এই সমস্যা পুনৰ বৃদ্ধি পাইছে। আৰু আজি পুৱাৰে পৰা দেখা পোৱা গৈছে আচলতে মাজুলীৰ পৰা নিমাতীলৈ আৰু নিমাতীৰ পৰা মাজুলীলৈ যাতায়াত কৰা সকলো ধৰণৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীসমূহৰ চলাচলৰ ক্ষেত্ৰত